নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। বিজেপিয়ে আসন পালেই নাইকিয়া হ'ব জ্ঞানবাপী মছজিদ। জ্ঞানবাপী মছজিদৰ সলনি তাত থাকিব কাশী বিশ্বনাথ মন্দিৰ। আৰু মোগলে কৰি যোৱা লেতেৰা কাম চাফা কৰি যাব এইবাৰ বিজেপিয়ে। কৃষ্ণৰ জন্মভূমিত ঈদগাহৰ সলনি থাকিব পবিত্ৰ মন্দিৰ। আৰু কৃষ্ণৰ জন্মভূমিত ঈদগাহৰ সলনি থাকিব পবিত্ৰ মন্দিৰ। আৰু ভাৰতত বহু বস্তু চাফা কৰিবলগীয়া আছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু উঠাই দিয়া হ'ব মুছলমানৰ নামত থকা সংৰক্ষণসমূহ। তাৰ সলনি সংৰক্ষণ দিয়া হ'ব ST SC আৰু OBC। আৰু ধৰ্মৰ আধাৰত আমি কোনোপধ্যেই সংৰক্ষণ হ'বলৈ নিদিওঁ। আৰু দিল্লীত এই হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ উল্লেখ কৰি কৈছে যে বিজেপি আসন পালেই নাইকিয়া হৈ পৰিব জ্ঞানবাপী মছজিদ। আৰু জ্ঞানবাপী মছজিদৰ সলনি তাত থাকিব কাশী বিশ্বনাথ মন্দিৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অহা কেইদিনমানলৈ প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক। কেইবাখনো জিলাত গ্ৰীষ্ম প্ৰৱাহে ল'ব পাৰে ভয়ংকৰ ৰূপ। আৰু স্বাভাৱিকতকৈ 4ৰ পৰা 5 ডিগ্ৰী বৃদ্ধি পাইছে তাপমাত্ৰা। উষ্ণতা বৃদ্ধিৰ সতৰ্কতা জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে। আৰু 3ৰ পৰা 4 দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষ সতৰ্কতা জাৰি। আৰু সোমবাৰৰ দিনটোত গোসাইগাঁৱত সৰ্বোচ্চ 36.9 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ অসুস্থ, বয়োবৃদ্ধ বা গৰ্ভৱতী মহিলাসকল সাৱধান হওক। ঢিলা পাতল ৰঙৰ কাপোৰ পৰিধান কৰিবলৈ পৰামৰ্শ দিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু দিনৰ ভাগত বাহিৰলৈ ওলাই যাওঁতে ছাতি লোৱাৰ অভ্যাস কৰক। আৰু হাইড্ৰেশ্যনৰ পৰা বাচিবলৈ পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰক পানী। আৰু দিনৰ ভাগত অধিক পৰিশ্ৰমৰ কাম নকৰিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু শিশুৰ ক্ষেত্ৰত অভিভাৱকক অধিক সতৰ্ক হোৱাৰ আহ্বান। আৰু জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ আহ্বান এইবাৰ জনতাক। আৰু অহা কেইদিনমানলৈ প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। POKত অব্যাহত আছে উত্তাল প্ৰতিবাদ। সুৰক্ষা কৰ্মীৰে সংঘৰ্ষত নিহত হৈছে 3 প্ৰতিবাদকাৰী। ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। পাক অধিকৃত কাশ্মীৰ এৰি আহিবলৈ প্ৰতিবাদ অব্যাহত। আৰু ভাৰতৰ পতাকা লৈ পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। স্তব্ধ হৈ পৰিছে পাক অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজাফৰবাদ। আৰু প্ৰতিবাদ কিছু হাৰ মানিছে পাকিস্তান চৰকাৰে। আৰু POKৰ বাবে বৃহৎ পেকেজ ঘোষণা কৰিছে। আৰু প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে ঘোষণা কৰিছে এই পেকেজ। আৰু প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে ঘোষণা কৰে এই পেকেজ। আৰু প্ৰতিবাদকাৰীৰ ওপৰত দমন চলাইছে পাকিস্তান আৰক্ষী জোৱানে। আৰু শীঘ্ৰেই POKক ভাৰতৰ অন্তৰ্ভুক্ত কৰা হ'ব বুলি মন্তব্য অমিত শ্বাহকে ধৰি বহু বিজেপি নেতাৰ। লোকসভা নিৰ্বাচনৰ পাছতে বাঢ়িব মোবাইলৰ খৰচ। 50 টকাৰ পৰা 250 টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে মোবাইল ৰিচাৰ্জৰ দাম। আৰু কোটি কোটি গ্ৰাহকলৈ এই খবৰটো এটা দুখৰ খবৰ, কিয়নো শীঘ্ৰেই টেলিকম কোম্পানীসমূহে মোবাইল শুল্ক বৃদ্ধি কৰাৰ সম্ভাৱনা। আৰু 25% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে মোবাইল ৰিচাৰ্জৰ শুল্ক, যাৰ ফলত বৃদ্ধি পাব পাৰে পোষ্টপেইড আৰু প্ৰিপেইড ৰিচাৰ্জৰ পৰিমাণ। আৰু শুল্ক বৃদ্ধি হোৱাৰ পিছত এয়াৰটেল আধাৰ মূল্য হ'ব 29 টকা। আৰু জিঅ'ৰ আধাৰ মূল্য হ'বগৈ 26 টকা। আৰু 25% শুল্ক বৃদ্ধি হ'লে আপুনি 200 টকাৰ ৰিচাৰ্জত অতিৰিক্ত 50 টকা ভৰিব লাগিব জৰিমনা। আৰু 500 টকাৰ ৰিচাৰ্জত আপুনি অতিৰিক্ত 125 টকা ভৰিব লাগিব। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। বাস্তৱ হ'ল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট অৰ্থাৎ কা। আৰু প্ৰথমবাৰৰ বাবে কাৰ দ্বাৰা প্ৰদান কৰা হ'ল নাগৰিকত্ব। একেলগে 14 গৰাকী দেশবাসীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। নাগৰিকত্ব সন্দৰ্ভত 2 মাহ পূৰ্বে জাৰি কৰা হৈছিল নিৰ্দেশনা। পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে কৰিছিল আবেদন। আৰু হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকৰ পৰা লাভ কৰা হৈছিল আবেদন। আৰু বাস্তৱ হ'ল কা অৰ্থাৎ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। আৰু প্ৰথমবাৰৰ বাবে কাৰ দ্বাৰা প্ৰদান কৰা হ'ল নাগৰিকত্ব।